তো হেল্ল' ফ্ৰেণ্ড, ঘৰত থাকি থাকি বঢ়িয়া লাগিছে। চ' অলপ ফুৰিবলৈ যাম বুলি ভাবিলোঁ। মোৰ এটা ফ্ৰেণ্ড আহিছে অভিজিত, তো তাৰ লগত অকণমান এনেই ওলাই আহিছোঁ। আমি বংঘৰৰ ছাইডে যাম বুলি ভাবিছোঁ। এইটো আমাৰ বংঘৰৰ চক, ইয়াতে দুৰ্গা পূজা হয়। আৰু আপোনাৰ ইপিনে লেফ্ট ছাইডে গ'লে শুৱালকুছি, কিন্তু আমি শুৱালকুছিত নাযাওঁ এতিয়া বাৰু। এই আমাৰ মৰমৰ জুবিন দা আৰু ভূপেন হাজৰিকা। আমি ইপিনে দামপুৰৰ ছাইড সোমাই দিছোঁ। গাঁৱৰ পৰিৱেশটো মানে বহুত ভাল লাগে ন আমাৰ, চ' আমাৰ এইকাৰণে আমি গাঁৱলীয়া হয় যিহেতু, তো আমি গাঁৱৰ ভিতৰেদি এনেকৈ ধুনীয়া এটা ভিউ লৈ অলপ ফুৰিবলৈ আহিছোঁ। আপোনালোকে চাব পাৰে কি ধুনীয়া, এনেকৈ চাৰু চাইডে গছ গছনি, খাল বিল কি ধুনীয়াকৈ আছে। আপোনাৰ চাৰু চাইড ধাননি, এই চাওক আপোনালোক কি ধুনীয়া এটা ভিউ। চ' এই ভিউটো আমাৰ ইপিনে খুব দেখিবলৈ পায়, বিশেষকৈ ভাল লাগে আমাৰ। চ' আমাৰ চিটিৰ পিনেতো এনেকুৱা পৰিৱেশটো মানে গাঁৱৰ পৰিৱেশ নোপোৱাই। চ' গাঁৱৰ যিটো পৰিৱেশ খুবেই ধুনীয়া। তো আমি এনেকৈ গৈ আছোঁ আৰু, যিহেতু ঘৰত থাকিও ভাল লগা নাই, চ' এনেই গাড়ীখন লৈ ওলাই আহিলোঁ ফ্ৰেণ্ডটোৰ লগত। তো এনেকৈ গৈ গৈ আমি ঘপককৈ দেখা পালোঁ বাইদেউ এটা আৰু খুৰা এটা এনেকৈ গামোচা বৈ আছে। এইটো চেৰকী নে কি কয় নাজানো বাৰু, ইমান এটা হেৰি নাই। চ' এনেকৈ বাইদেউ আৰু খুৰাই এনেকৈ গামোচা হেৰি বৈ আছে। চ' খুবেই ভাল লাগে যেতিয়া এনেকৈ গাঁৱৰ মানুহবিলাকে এইবিলাক। তো ফ্ৰেণ্ড, এতিয়া আমি ঘৰত গৈ আছোঁ কাৰণ টাইম হৈ গ'ল। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ফ'ল' কৰি দিব প্লিজ।